Hello friends, Intense GS Revisionৰ আজি তৃতীয়টো ক্লাছ। তোমালোকে যদি ওৱান ডে কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছা য'ত জেনেৰেল ষ্টাডিজটো এটা কম্পালচৰি পৰ্চন হয়, তেনেহ'লে তোমালোকে এটা ৰিভিজনৰ ক্লাছ হিচাপে মোৰ ভিডিঅ'টো চাব পাৰে, য'ত হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটি, ইকনমিক্স, আৰ্ট এণ্ড কালচাৰ, বুকছ এণ্ড অথৰ, ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি বা আৰু এটা স্পৰ্টছ, তাৰ এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম, যিবোৰ তোমালোকে এটা ৰিভিজনৰ ভিডিঅ' হিচাপে চাব পাৰা। অ'কে, আৰু আমাৰ আহিবলগীয়া এক্সাম, যিটো ইণ্টেলিজেন্ট ব্যুৰৰ ছিকিউৰিটি এছিষ্টেণ্টেই হওক বা UPSC EPFৰে হওক, নহ'লে ইণ্টেলিজেন্ট ব্যুৰৰ যোনটো গ্ৰেড 2 অফিচাৰ হয়, সেইটোৰ কাৰণে যদি কোনোবা প্ৰিপাৰেশ্যন কৰি আছা, তেনেহ'লে আজি তাৰ ওপৰত তাৰ কিছুমান PYQ মই আলোচনা কৰিম জেনেৰেল ষ্টাডিজটো। অ'কে, প্ৰথম কুৱেশ্যনটো হৈছে IB 2022 আহিছিলে, যোনটো ছিকিউৰিটি এছিষ্টেণ্টৰ এক্সাম হয়। অ'কে, আলোচনা কৰিছোঁ। প্ৰথম কুৱেশ্যনটো হৈছে হু ৰোড দ্য বুক এ শ্বট এট হিষ্টৰী মাই অবছেছিভ জাৰ্ণি টু অলিম্পিক গ'ল্ড এণ্ড বিয়ণ্ড। এইটো IB ছিকিউৰিটি এছিষ্টেণ্ট 2023 আহিছে। এ শ্বট এট হিষ্টৰী মাই অবছেছিভ জাৰ্ণি টু অলিম্পিক গ'ল্ড এণ্ড বিয়ণ্ড। এই কিতাপখনৰ লেখক কোন? এই কিতাপখনৰ লেখক হৈছে অভিনৱ বিন্দ্ৰা। অ'কে, 2 নম্বৰ কুৱেশ্যনটো, এইটো যোনটো ইণ্টেলিজেন্ট ব্যুৰৰ ছিকিউৰিটি এছিষ্টেণ্ট এক্সাম হয়, সেইটো 2023 আহিছিলে। হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেছিডেণ্ট অফ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ। ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল? এইটো WC বেনাৰ্জী। অ'কে, 3 নম্বৰটো, এইটো IB ছিকিউৰিটি এছিষ্টেণ্টতে আহিছে। শান্তি নিকেতন ইনষ্টিটিউচন ৱাজ ষ্টাৰ্টেড ইন। শান্তি নিকেতন কেতিয়া গঠন হয়? এইটো কেতিয়াৰ পৰা আৰম্ভ হৈছিলে? এইটো 1901 চনৰ পৰা। অ'কে, আৰু 4 নম্বৰ কুৱেশ্যনটো, হু ৰট এন অট'বায়'গ্ৰাফী আনব্ৰেকেবল। আনব্ৰেকেবলৰ লেখক কোন আছিল? এইটো মেৰী কম। অ'কে, এইটো IB ছিকিউৰিটি এছিষ্টেণ্টত অহা কুৱেশ্যন হয়। তাৰপিছত আৰু এটা লৈছোঁ, IB ছিকিউৰিটি এছিষ্টেণ্টত অহা কুৱেশ্যন, হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য ছাৰ্ভেণ্ট অফ ইণ্ডিয়ান ছ'চাইটি। ছাৰ্ভেণ্ট অফ ইণ্ডিয়ান ছ'চাইটিৰ প্ৰতিষ্ঠাপক কোন? গোপাল কৃষ্ণ গোখলে। অ'কে, গোপাল কৃষ্ণ গোখলে ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য ছাৰ্ভেণ্ট অফ ইণ্ডিয়ান ছ'চাইটি। অ'কে, এবাৰ UPSC যোনটো EPFO 2017 অহা কুৱেশ্যন হয়, এইটো এক্সাম আহি আছে, হয়তো 2 মাহৰ পিছতে এক্সামটো হ'ব। ডিচেম্বৰ মানত এক্সামটো হ'ব চাগে। ব্লিচিং পাউডাৰ কিহেৰে গঠিত কৰিছে? ব্লিচিং পাউডাৰ কণ্টেন্টছ অফ, এইটো কেলছিয়াম। অ'কে, ব্লিচিং পাউডাৰ সংকেতটো বহুতবিলাক কুৱেশ্যনত সোধা দেখা যায়, সেইটো হ'ব CaOCl2। অ'কে, এতিয়া UPSC এইটো 2015 আহিছে, UPSC এছিষ্টেণ্ট কমাণ্ডেণ্ট যোনটো এক্সাম হয়, সেইটো তাৰ এক্সামত অহা এটা কুৱেশ্যন হৈছে এক্স-ৰে কনচিষ্ট অফ। এক্স ৰশ্মি কিহেৰে গঠিত হয়? এইটো তোমালোকে মনত ৰাখিবা, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইলেক্ট্ৰমেগনেটিক ৱেভছ। অ'কে, ইলেক্ট্ৰমেগনেটিক ৱেভছৰ এটা এক্স-ৰে কনচিষ্ট হয়। তাৰপিছত কুৱেশ্যন নম্বৰ 8, হুইচ অফ দ্য ফ্ল'য়িং লেংগুৱেজ স্প'কেন ইন মেঘালয়া। এইটো IB SEIO গ্ৰেড 2 যোনটো ইণ্টেলিজেন্ট ব্যুৰৰ ইনস্পেক্টৰ লেভেলৰ এক্সাম হয়, সেইটো 2024 আহিছিলে। মেঘালয়ৰ মানে জনসাধাৰণে কি ভাষা কয়? সেইটো গাৰো আৰু খাচী। অ'কে, বহুত এইটো ইজি কুৱেশ্যন আহিছিলে। তাৰপিছত কুৱেশ্যন নম্বৰ 9টো, হুইচ অফ দ্য ফ্ল'য়িং ষ্টেট ছেপাৰেটেড শ্ৰীলংকা ফ্ৰম ইণ্ডিয়া। কোনটো প্ৰণালীয়ে ভাৰতক শ্ৰীলংকাৰ পৰা পৃথক কৰিছে? এইটো IB SEIO গ্ৰেড 2 2024 অহা কুৱেশ্যন, তেনেই সহজ কুৱেশ্যন। পাক ষ্টেট, হয়, পাক প্ৰণালীয়ে ভাৰতক শ্ৰীলংকাৰ পৰা পৃথক কৰিছে। এইটো কুৱেশ্যন বহুতত অহা দেখা যায়, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তাৰপিছত কুৱেশ্যন নম্বৰ 10, ৰে ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই হুইচ ট্ৰাইব। ৰে উৎসৱ কোন জনগোষ্ঠী হৈছে? এইটো IB ছিকিউৰিটি এছিষ্টেণ্ট MTSত অহা 2023 অহা ইডু-মিচিমি। অ'কে, ইডু-মিচিমিয়ে ৰে ফেষ্টিভেল পালন কৰে। তাৰপিছত এটা ইকনমিক্সৰ পৰা এটা কুৱেশ্যন লৈছিলোঁ, IB ছিকিউৰিটি এছিষ্টেণ্টতে অহা কুৱেশ্যন 2023। হু ইজ দ্য মেণ্টৰ অফ ছেল্ফ হেল্প গ্ৰুপ বেংক লিংকেজ প্ৰগ্ৰেম। শ্বৰ্ট ফৰ্মটো SHGBLP। হা, ছেল্ফ হেল্প গ্ৰুপ বেংক লিংকেজ প্ৰগ্ৰেমৰ গুৰু কোন? ইয়াৰ গুৰুটো আছিলে নাবাৰ্ড। অ'কে, ইয়াৰ গুৰুটো
NABARD NABARD ওকে এইটো তোমালোকে কমেন্ট কৰি জনাবা self help grouper who is the mentor of self help group bank linkage programmer মানে mentor to কোন হয় NABARD ওকে থ্যাংক ইউ আজিলৈ ভিডিওটো ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিবা